শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আমাৰ আজিৰ দম্পতী হৈছে অসমৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক মৃদুল চুতীয়া আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী, নৃত্যশিল্পী আৰু খেলুৱৈ ৰীমা বৰুৱা। আপোনালোক দুয়োকে আমাৰ দম্পতী অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। মৃদুলদা, প্ৰথমে জানিব বিচাৰিছোঁ যে আমাৰ জীৱনটোতো অভিনয়, আমি হাঁহি হাঁহি কান্দো, কান্দি কান্দি হাঁহো, কিন্তু আপোনাৰ ক্ষেত্ৰত অভিনয় জীৱন আপোনাৰ। কথাটো কেনেধৰণে আপুনি বিশ্লেষণ কৰিব? জীৱনটো অভিনয়, সেইটো সঁচা কথাই আৰু নহয় জানো? নে নহয়? সেইটো সঁচা বুলি ভাবিব লাগিব, কাৰণ আমি অকলে আহিছোঁ, অকলে যাম, আৰু বাকী মোৰ মা দেউতা বা মোৰ পৰিবাৰ, মোৰ ল'ৰা ছোৱালী, এইবোৰ আচলতে এটা এটা চৰিত্ৰ, প্ৰত্যেকে নিজৰ নিজৰ চৰিত্ৰ অনুযায়ী অভিনয় কৰি যায়। পত্নীৰ অভিনয়, স্বামীৰ অভিনয়, মাকৰ অভিনয়, নহয় জানো? এটা সময়ত চব আকৌ অকলে অকলে গুচি যায়। আৰু যদি আমি অভিনয় নকৰিলোহেঁতেন, সম্ভৱতঃ তেতিয়া আমি একেলগে আহিলোহেঁতেন চাগে, এটা ফেমিলি একেলগে আহিলোহেঁতেন। এতিয়া আমি একেলগে নাহোঁ, অকলে আহোঁ, অকলে যাওঁ। গতিকে সেইখনো এখন নাটক বুলিয়ে ক'ব পাৰি। আৰু তাৰ পৰা আকৌ আমি নাটক কৰোঁ, নাটকৰ পৰা আমি আকৌ নাটক কৰোঁ। নাটক বস্তুটো কি? নাটক বস্তুটো হৈছে আমি ৰিয়েলৰ পৰা, বাস্তৱত ঘটি থকা ঘটনাৰ পৰা, ঘটনাৰাজিৰ পৰা উপস্থাপন কৰা হয়, সেইখিনি আমি অভিনয় কৰি উপস্থাপন কৰোঁ। এনেই উপস্থাপন কৰিলে এই নাটক নহ'ব, এটা গল্প পাঠ কৰাৰ নিচিনা হ'ব। অভিনয় কৰি আমি উপস্থাপন কৰোঁ। গতিকে জীৱনটো অভিনয়, অভিনয়টোৱে জীৱন। জীৱনৰ পৰাই নাটক, আকৌ নাটকৰ পৰাই জীৱন, ইটো সিটো একদম পৰিপূৰক। হয় হয়, সেইটোৱে সুন্দৰ বিশ্লেষণ। আপুনি কেতিয়া আকৃষ্ট হৈছিলে অভিনয় কৰাৰ প্ৰতি? অভিনয় একদম সৰুৰ পৰাই, ক্লাছ 6ৰ পৰাই মই নাটক কৰিছোঁ। মই তেজপুৰ একাডেমীত পঢ়িছিলোঁ। তেতিয়াই প্ৰথম নাটক কৰি, তেতিয়াই মই শ্ৰেষ্ঠ অভিনেতা হৈছিলোঁ কিবা এখন নাটকত। তাৰ পৰা এই পিঠিত যে হাত চাপৰিয়াই পেলাই কয় যে এনেকৈ বৰ ভাল হৈছে, কাৰ ল'ৰা তুমি, এইখিনি এটা উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। এনেকৈ কৰি কৰি আমি নাটকৰ দল গঠন কৰিলোঁ। দল এটা গঠন কৰা অন্য কোনো উদ্দেশ্য নাই যে আমি দলটো গঠন কৰিলে বিভিন্নজনে ইয়াতে নাটক কৰিব, কম্পিটিশ্যন হ'ব, তাতে আমিও এখন নাটক কৰিব পাৰিম। সেইটো চিন্তা কৰিয়ে এটা দল গঠন কৰিলোঁ, জ্যোতি নাট্য দল বুলি। তাতে আমি নাটক কৰোঁ। তেনেকৈ স্পৃহা বাঢ়িলে। তাৰপিছত পঞ্চমূৰ্তি বুলি এটা কৰিলোঁ, তাৰপিছত জংগম বুলি কৰিলোঁ। লাহে লাহে মই থিয়েটাৰলৈ গুচি গ'লোঁ। তাৰপিছত জংগমত আপুনিও জড়িত আছিলে? জংগমত আমি পায়নিয়াৰ হয় আমিবোৰ। তাৰপিছত কি হ'ল, প্ৰথমতে নিচা আছিল। তাৰপৰা ভাবিলোঁ যে লাগি থাকিলে মাগি খাব নালাগে বুলি কয়, এইটোতে লাগি থাকোঁ নেকি একাগ্ৰতাৰে। গতিকে সেইটোতে লাগি থাকিলোঁ। লাগি থাকোঁতে নিচাটো পেচা হৈ গ'ল। এইটো এটা মোৰ বাবে এটা সৌভাগ্যৰ কথা। নিচাটো বহুতৰে পেচা নহয়গৈ, নহয় জানো? সি ভাবি আছিলে গায়ক হ'ম, হ'লগৈ ডক্তৰ, নহয় জানো? তেনেকুৱা হয়, কাচিত হৈ যায় নিচাটো পেচা। মোৰ নিচাটো পেচা হ'ল, সেইটো মোৰ সৌভাগ্য। গতিকে তেনেকৈ ক্লাছ 6ৰ পৰা আৰম্ভ কৰি আজিলৈকে এইটোকে কৰি আছোঁ আৰু বেলেগ একো কাম কৰা নাই। অব্যাহত আছে এতিয়ালৈকে? হয়। এতিয়া বৌয়েও অভিনয় কৰে। আপোনালোক দুইজনে তেজপুৰৰ মঞ্চত একেলগে অভিনয় কৰিছে? কৰিছোঁ, জংগমত কৰিছিলোঁ। হয়। কেতিয়া অনুভৱ কৰিলে যে দুয়োৰে জীৱন সংগী হোৱাৰ প্ৰয়োজনীয়তাটো কেতিয়া অনুভৱ কৰিলে? প্ৰয়োজনীয়তাটো অনুভৱ কৰিলোঁ এনেইতো আমি আগৰ পৰা নাটক কৰোঁ, চিনাকি আছে তেজপুৰৰ যে আগৰ পৰা নাটক কৰোঁ। মই যেতিয়া থিয়েটাৰত গ'লোঁ, এওঁ থিয়েটাৰত গৈছিলে সেই বছৰ, হেঙুল থিয়েটাৰত। তাৰ পৰা এই থিয়েটাৰত কণ্টিনিউ থকাৰ পিছত লাহে লাহে লগ সংবিলাক কমি আহিলে। বহুতে কয় যে একেবাৰে অকলশৰীয়া, এটা সময়ত দৰকাৰ হয় সংগীৰ, সেইকাৰণে বিয়া পাতিব লাগে, এনেকুৱা ধৰণৰ। কিন্তু মোৰ এইম আছিলে যে মই বিয়া নাপাতোঁ, মই নাটকে কৰিম আৰু গোটেই জীৱন নাটকে, বিয়া পাতিম বুলি ভবা নাছিলোঁ। তাৰপিছত যেতিয়া ঘৰতো অলপ হেঁচা পৰিল, বিয়া পাতিব লাগে, ঘৰত অলপ ছোৱালী চোৱা চিতা কৰিলে। মই ভাবিলোঁ ক'ৰ ছোৱালী আনে, কি কথা একো গম নাপাম, বুজা পৰা হয় আকৌ থিয়েটাৰত যাবৰে হ'ব, 2.5 মাহমানহে পাওঁ। গতিকে অলপ চিনাকি ছোৱালী এজনী হ'লে বেয়া নহয়, বুজি পোৱা যদি প্ৰফেশ্যনটো বুজি পায়, আগৰ পৰা মোক জানে, ময়ো জানো। সেইকাৰণে মই এওঁক প্ৰপ'জেল দিলোঁ যে একো আমাৰ প্ৰেম হোৱা নাই, আমাৰ প্ৰেম নহয়, আমি জাষ্ট এটা সিদ্ধান্ত লৈছোঁ যে এনেকুৱা এটা কৰিব পাৰি নেকি। তথাপিও কিবা ভাল লগা নিশ্চয় না, ভালটো লাগিবই লাগিব, ভাল নালাগিলেনো আৰু যদি মই কওঁ যে বৌৰ কি দুটা গুণ আপুনি ভাল লাগিল, বা বৌকো যদি মই সোধোঁ যে আপোনাৰ কি দুটা গুণ ভাল লাগিল, আপুনি কি বুলি ক'ব? দুটা গুণ হয়তো দেখিবলৈ ধুনীয়া বা কিবা থাকে মানুহৰ, দেখিবলৈ ধুনীয়াটো সেইটো প্ৰথম হ'বই লাগিব, নহয় জানো? আপোনাৰ একেবাৰে বেয়া এজনী ছোৱালী কোনেও নানে, বাধ্যত পৰি আনে বাৰু, হয় জানে?
সদায় ভাবে যে নিজেই দেখাত কেনেকুৱা সেইটো পিছৰ কথা, কিন্তু ছোৱালীজনী যেন একদম ঐশ্বৰ্য ৰায়ে হওক এনেকুৱা নিচিনা ভাবে, কিন্তু নিজে যে নিজেওতো শ্বাহৰুখ খান হ'ব লাগিব নহয় জানো? গতিকে এটা লিমিটেশ্যন থাকে ন প্ৰত্যেকৰে, দেখাটো ধুনীয়া হ'বই লাগিব। বাৰু ঠিক আছে। আৰু 2 নম্বৰ গুণটো কেনেকুৱা, কি চালে আপুনি বৰ? 2 নম্বৰ গুণটো মানে এওঁ মানে খোলা, যি কয় স্পষ্ট স্পষ্টভাৱে কৈ দিয়ে, খোলা আৰু মানে হেল্পফুল, খুব হেল্প কৰিব পাৰে। তো বৰ ক্ষেত্ৰত এইটো কি 2টা গুণ আপুনি মানে আপুনি আকৰ্ষিত হ'ল? আপুনি আৰু এটা মতটো আছে যে তেওঁৰ লগতে মই বিয়া হ'ম। তেওঁ ধুনীয়া, মৃদুল দাও ধুনীয়া বাৰু। তেতিয়া মানে মোৰ অভিনয় ভাল লাগিছিলে আৰু বহুত বেছি স্পষ্টবাদী, সেইকাৰণে বেছি ভাল লাগিলে। হয়, মানে সেইটো কথা মিলিছে দুইজনৰে আচলতে। আৰু মৃদুল দাৰ নাটকৰ বাৰু আমিও অনুৰাগী, অভিনয় নাটক দুয়োৰে। নাটকৰ নায়ক নায়িকা বাস্তৱৰ নায়ক নায়িকাই হ'ল আপোনাৰ, সেইটোৱে আৰু। এতিয়া আপোনাৰ মৃদুল চুতীয়া আপোনাৰ অসমৰ মানুহে চিনি পায়, মানে আপোনাৰ নাটকৰ বাবে বাট চাই থাকে। এই নামটো প্ৰতিষ্ঠা কৰোঁতে আপোনাৰ কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে, কিমান কষ্ট কৰিবলগীয়া হৈছে? এটা নাম আছে আপোনাৰ, মৃদুল চুতীয়াৰ নাটক আছে দেই অমুক নাইটত নলয়, তেনেকুৱা এটা মানুহৰ মাজত শুনা যায় বুবু বাবা। আৰু আপোনাৰ নাটকৰ যথেষ্ট যোগাত্মক আলোচনাই হয়, আমি কাকতে আলোচনাই যদি শুনো আৰু। কাৰণ আজিৰ যিটো, মই সেই আলোচনাটো পিছলৈ কৰিম বাৰু, ভাইমানৰ যিটো ধাৰালৈ গৈছে তাৰ বিপৰীতে আপুনি নিজৰ স্থিতিত অটল আছে, গতিকে অকণমান কওকচোন এইটো। নহয়, এইটো কষ্ট হয় মানে সোঁতৰ বিপৰীতে যাবলগীয়া হয় আৰু কোৱালিটি মেইনটেইন কৰিবলগীয়া হয়। এখন দোকানত যেতিয়া খুব ধুনীয়া ৰসগোল্লা এটা তৈয়াৰ হয়, বহুত দূৰৰ পৰা সেইখন দোকানত সেই ৰসগোল্লাটো খাবলৈকে আহে, আৰু বহুত দোকানত ৰসগোল্লা পায়, কিন্তু সেই ৰসগোল্লাটো খাবলৈ আহে নহয় জানো? সি কোৱালিটি যেতিয়ালৈকে মেইনটেইন কৰি থাকিব তালৈ কাষ্টমাৰ আহিয়ে থাকিব। ঠিক তেনেকৈ আমাৰ ক্ষেত্ৰতো আমি কোৱালিটি মেইনটেইন কৰিব লাগিব, আৰু আমাৰ ওপৰত আশা কৰে যে মৃদুল চুতীয়াৰ নাটক, মৃদুল চুতীয়াৰ অভিনয়, মৃদুল চুতীয়াৰ পৰিচালনা অলপ বেলেগ হ'ব বুলি তাত লাগি গ'ল ন, টেগ মাৰ্ক এটা লাগি গ'ল। গতিকে সেইটো মেইনটেইন কৰি থাকিব লাগিব একদম যেতিয়ালৈকে কৰোঁ, আৰু সেইটো মেইনটেইন কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব, পঢ়িব লাগিব, হোমৱৰ্ক কৰিব লাগিব নহয় জানো? আৰু মই নাটক কৰিম বুলিয়েই প্ৰথমতেই ডিচিশ্যন লৈ লৈছোঁ, মই অন্য একো নকৰোঁ, নাটকেই কৰিম। গতিকে মই যেতিয়া য়াং আছিলোঁ, মানে যুৱক আছিলোঁ, তেতিয়া মই সন্ধিয়া আড্ডা নামাৰোঁ, সন্ধিয়া মই মনে মনে গৈ বাণ থিয়েটাৰত, তেতিয়া বাণ থিয়েটাৰ ভঙা, বাণ থিয়েটাৰত মনে মনে ৰাতিপুৱা সন্ধিয়া নহয় মই প্ৰেক্টিছ কৰোঁ অকলে। তেতিয়া দৰ্জাখন মৰা থাকে, এনেকুৱা লোহাৰ হেৰি এডাল থাকে, ওপৰে ভেণ্টিলেটাৰেদি সোমাই মই জাপ মাৰি ভিতৰলৈ গৈ এই চিঞৰোঁ, হাঁহোঁ, কান্দোঁ, খোজকাঢ়োঁ, হুইস্পাৰিং কৰোঁ, শ্লোক মাতোঁ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মই প্ৰেক্টিছ কৰি থাকোঁ। গতিকে সেইবিলাক এতিয়া গৰুৱে যেনেকৈ ঘাঁহবিলাক খাই থাকে, খাই আজৰি সময়ত পাগুলি থাকে, সেই বাণ থিয়েটাৰত কৰা সেইবোৰ এতিয়া মই পাগুলি আছোঁ। আৰু তেতিয়া মই কিছুমান দীপক মহন্তক পালোঁ, প্ৰমোদ দাস, অৰুণনাথক পালোঁ, তেখেতসকল কোৱালিটি থকা মানুহ, জনা মানুহ, তেখেতসকলৰ কথাবোৰ অনুসৰণ কৰোঁ, কৰি পেলাই আৰু নাটকৰ কিতাপ পত্ৰ পঢ়িলোঁ, প্ৰেক্টিকেলো কৰিলোঁ, থিয়ৰিও কৰিলোঁ, কৰি সেই কথাখিনি যেতিয়া মই নাটকত সোমোৱাই দিলোঁ, তাৰ পৰা এতিয়া পিছ হুকিব নোৱাৰা হ'লোঁ, যে ইয়াৰ পৰা যদি মই আঁতৰি গৈ লাহে লাপ্পা কিছুমান কাম কৰোঁ, সেই ৰসগোল্লাৰ দোকানখনলৈ যেনেকৈ মানুহ লাহে লাহে নোযোৱা হ'ব, ঠিক তেনেকৈ মোকো মানে নোচোৱা হ'ব। গতিকে সেইকাৰণে কষ্ট এতিয়াও কৰোঁ, এতিয়াও প্ৰতিটো চৰিত্ৰ কৰাৰ সময়ত এইটো যেন মই জীৱনত প্ৰথম আজি নাটক কৰিম, মোৰ প্ৰথম চৰিত্ৰ বা এইখন মই প্ৰথম নাটক লিখিম, মই অহাবাৰ এতিয়া মই প্ৰভু বুলি এখন নাটক লিখিম কহিনুৰ, এতিয়াও ভয় লাগি আছে। নাটকখন মানে অকণমান লিখোঁ, ভাল হ'ব জানো, আকৌ অকণমান লিখোঁ, এনেকুৱা নহয় যে মইহে আগৰবাৰ দেখোন ভাল হৈছেই, গতিকে হ'ব কিবা এখন লিখি দিম, এনেকুৱা নহয়। মোৰ প্ৰতিটো হেৰিতে ভয় লাগি থাকে, অভিনয় ক্ষেত্ৰতো ভয় লাগে বা নাটক লিখাৰ ক্ষেত্ৰতো ভয় লাগি থাকে। গতিকে মই মানে অলপ চিন্তা কৰি চিৰিয়াছলি দৰ্শকসকল যাতে ডিপ্ৰাইভ নহয় তেনেকুৱাকৈ চিন্তা কৰি মানে মই কামটো কৰোঁ। মানে সৰুৰ পৰা যিটো আপোনাৰ দুৰ্বাৰ হেঁপাহ আছিলে সেইটোৱে আপোনাক, আৰু লগতে আপোনাৰ নিজৰটো প্ৰচেষ্টাৰ জৰিয়তে মানে আজি আপুনি আহি পৰ্যায়ত পাইছে। তাৰ লগতে এতিয়াতো বৌৰ সহযোগিতা পাইছে আপুনি। আৰু বৌয়ে অভিনয় কৰিবলৈ গৈছিলে হেঙুলত, মানে এইটো প্ৰথমবাৰ গৈছিলে? নহয়, মই তাৰ আগতে 1 বছৰ আছিলোঁ, গৈছিলে ন, মনালিছা থিয়েটাৰত আছিলোঁ। ছেকেণ্ড টাইম মই হেঙুলত গৈছোঁ। তাৰপিছত আপুনি মানে ব্যস্ততাৰ কাৰণে যাব নোৱাৰা হ'ল চাগে? মই 4 বছৰ থাকিলোঁ, বিয়াৰ পিছত 2 বছৰ, বিয়াৰ আগতে 2 বছৰ, বিয়াৰ পিছতো গৈছে? বিয়াৰ পিছত 2 বছৰ গৈছিলোঁ। তাৰপিছতে ছোৱালী জন্ম হ'ল, তাৰপিছতে নোৱাৰা হ'ল। ছোৱালী আমাৰ দুজনী হয়, পঢ়ি আছে নে? ডাঙৰ ছোৱালী মাষ্টাৰ ডিগ্ৰী কৰি আছে, সৰুজনী ক্লাছ 10।
তাৰমানে এতিয়া মৃদুল দাওটো ধৰক নাটকত আপুনি এইবছৰ যোৱা নাই, এনেইতো আপুনি নাটকত থাকে, গতিকে বেছিখিনি সিংহভাগ চাগৈ সংসাৰৰ দায়িত্ব আপুনি ল'বলগীয়া হয় নহয় জানো? সেইটো এটা আচলতে সহায় আপোনাৰ। তেওঁ ধুনীয়াকৈ ঘৰখন চলাই আছে নহয় জানো? আপুনি নিশ্চিন্ত মনে নাটক লিখিছে বা ভাৰমান থিয়েটাৰত গৈছে আপুনি। এই মৃদুল দা প্ৰথম কেতিয়া গৈছিলে? মই 93 ন? কোহিনুৰত। কোহিনুৰতে গৈছিলে। তেতিয়া ৰতন দাসকৰো আছে। তেতিয়া ৰতন দা আছিলে। আৰু আপুনি নৃত্যশিল্পী বুলি আপোনাক মই চিনাকি কৰি দিলোঁ। আপুনি কিহৰ মানে? মই বিহু নাচিছিলোঁ সৰুৰ পৰাই। হয়। মই এক্টিংটো মই নাটক বহুত দেৰিকৈহে কৰিছিলোঁ। মই ক্লাছ 9ৰ পৰাহে কৰিছোঁ নাটক। বিহু নাচিছিলোঁ? মই বিহু নাচিছিলোঁ। আৰু এতিয়া মানে বিহু নাচৰ লগতে মই সৰুৰ পৰাই খেলা ধূলা কৰিছিলোঁ। স্কুলত মানে খেলিছিলোঁ, তাৰপিছতে কলেজত খেলিছিলোঁ। এতিয়াও মাষ্টাৰ্ছ খেলি আছোঁ, হেমাৰ থ্ৰ' কৰোঁ, খেলি আছোঁ অলপ। আৰু এই নাচৰ লগত এতিয়া জড়িত হয় নহয় আপুনি? হয়। মানে হয়তো বিচাৰক হিচাপেও বিচাৰক হিচাপে হয় কৰোঁ। আৰু এতিয়াতো অভিনয় কৰি আছোঁ। আৰু এনেই এতিয়া অভিনয় আপুনি ক'ত চিৰিয়েলতো কৰি আছে? হয়, মই এতিয়া দুহিতাখন কৰি আছোঁ। ৰঙত টেলিকাষ্ট হৈ আছে দুহিতাখন। মৃদুল দাইটো চিনেমা কেইবাখনো কৰিছে। মই এইবাৰ বীৰাংগনা সাধনীখন কৰিলোঁ। হয়। চুতীয়া জাতীয় উন্নয়ন পৰিষদৰ ফাইনেন্সত। তাৰপিছত মক্স বুলি এখন কৰি আছোঁ, ৰবি শৰ্মাৰ স্ক্ৰিপ্ট। তাৰপিছত এতিয়া কাইলৈ এখন মুহূৰ্ত হ'ব, চিন্ময় শৰ্মা আমাৰ তেজপুৰৰে, ভোট জলকীয়া এখন কৰিছিল যে, তেওঁ মোৰ ভাইটিৰ নিচিনাই। তেওঁ এখন কৰিব, ভাকুত কুট নাম দিছে, কমেডি বেছ চিনেমা, সেইখন কৰিম। তাৰপিছত আকৌ 23 মাৰ্চৰ পৰা এখন বেলেগ এখন আছে মাৰ্ক বুলি, মাজুলীত। সেই 4খন কণ্টিনিউ আছে। তাৰপিছততো আকৌ থিয়েটাৰলৈ গুচি যাম। এইখিনি কৰিখন ডাবিং চাবিং দি থৈ যাব লাগিব। আৰু এতিয়া নাটকো আছে তেজপুৰত 27-28। অপেচাদাৰী আপোনাৰ যিটো মাটি আখৰা? নাই, মই অপেচাদাৰীটো বেছি ভাল পাওঁ। থিয়েটাৰত এতিয়া মই বাধ্যত পৰি যোৱাৰ নিচিনা। সেই প্ৰশ্নটো আনিলোহেঁতেন যে আপোনাৰ কোনখন মঞ্চ বেছি প্ৰিয়? নাই, মানে এইখন চিনেমাটো এটা সুকীয়া বাৰু, চিনেমাটো সুকীয়া, কিন্তু পেচাদাৰীৰ ভিতৰত না অপেচাদাৰী ভাল লাগে। হয়। পেচাদাৰীত তাৰমানে কি এটা বান্ধোনত থকা হয়। মানে কি হয়, আমাৰ নিচিনা মানুহবোৰ এটা বান্ধোনত থাকিব নিবিচাৰে। এতিয়া এমেচাৰ গ্ৰুপত হয় কি নিজে লিখোঁ, নিজে কৰোঁ, নিজে ডাইৰেকশ্যন কৰোঁ, এক্টিং কৰোঁ, বা আমুকক লওঁ তামুকক, মোৰ যি মন যায় মই তাকে কৰিব পাৰোঁ। নকৰোঁ, আজি ৰিহাৰ্চেল হোৱা নাই, এই মাহত নকৰোঁ, অহা মাহত কৰিম। তাত সেইটো নহয়, এই 1.5 মাহত 3খন নাটক কমপ্লিট কৰিবই লাগিব। আৰু প্ৰযোজকে যিখন নাটক কৰিবলৈ দিয়ে, যিটো চৰিত্ৰ কৰিবলৈ দিয়ে, মই ভাল পালেও নাপালেও সেইটো মই কৰিবই লাগিব। গতিকে এইটো চাকৰিৰ নিচিনা। তথাপিও যিহেতু অভিনয় বা নাটক কোনোবা এটা পেচা হিচাপে লৈছেতো, গতিকে আপুনি সেইটো ভাল পাবই লাগিব। বাধ্য। পৈ আকৌ যোৱাৰ কথা ভাবিছে নেকি? নাই, থিয়েটাৰলৈ নাযাওঁ আৰু। মানে ছোৱালী কষ্টও আছে আচলতে, নহয় জানো? এতিয়া চিৰিয়েলে কৰি থাকোঁ আৰু। সেইটো এটা অভিনয় মানে নিজৰ সেইটো আপুনি কৰি থাকিলেই হ'ল আচলতে, নহয় জানো? সেইটো এটা ব্যস্ত হৈ থকাটো এটা ভাল কথা। এতিয়া মৃদুল দা, আপোনাৰ মই আগতে কৈছোঁ যে আপোনাৰ অভিনয়ৰ দৰে আৰু নাটকৰ এটা নিজস্ব ধাৰা আছে। মই অলপ উল্লেখ কৰিছিলোঁৱেই, নিজস্ব শৈলী আছে আপোনাৰ নাটকৰ বাবে। নাট্যপ্ৰেমী বাচ্ছাই থাকে। কেতিয়া আপুনি লিখিম বুলি ভাবিলে? আপুনি অভিনয় কৰিছিলে, লিখাটো বহুত আগতে? নহয়, লিখাটো একচুৱেলি মই তাগিদা নাট্যকাৰ। প্ৰথম এখন মেঘালী বুলি থিয়েটাৰ আছিলে, তেতিয়া 4খন হয় এখন থিয়েটাৰ নাটক। 3খন আমাৰ ৰেডি হ'ল, এখন নাটক নাই। মোক ক'লে নাটক এখন নাই, কি কৰা যায়? মই বিভিন্নজনলৈ ফোন কৰিলোঁ, হেমন্ত দত্ত, মুনীন বৰুৱা, সেৱাৱত বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, চবৰ লগতে মোৰ ভাল আছিলে। তেতিয়া ৰিহাৰ্চেলৰ সময়ত কোনেও দিব নোৱাৰে নাটক। প্ৰত্যেকখন থিয়েটাৰত মানে আমাৰ তেখেতসকল ব্যস্ত হৈ আছিল। তো মোক লিখিবলৈ দিলে। মইতো নাটক লিখি পোৱা নাই থিয়েটাৰত, এনেই এমেচাৰ লিখিছোঁ, ভগৱান আহি আছে, ডেউকা লগা সন্তান, এনেকৈ 2-3খন লিখিছোঁ। এইটো ষ্টাইল কমপ্লিট বেলেগ, থিয়েটাৰৰ ষ্টাইলটো কমপ্লিট বেলেগ। মোক জোৰকৈ লিখিব দিলে। দিয়াৰ পিছত এই চিনেমা কেইখনমান আনি দিলে। চিনেমা কেইখন চাই পেলাই তাৰপৰা নকল কৰি লিখিব লাগে। এনেকুৱা ডাঙৰ কেছেটবিলাক যে, এনেকুৱা ডাঙৰ VCP, VCR তাত সোমাই দিয়ে যে, তেনেকুৱা কেছেট কেইবাখনো দেখুৱালে। মোৰতো ভাল লগা নাই। মই বোলো এইবিলাক সমস্যাটো আমাৰ নহয়, এইবিলাক বম্বেৰ সমস্যা। আমাৰ অসমত ইমান সমস্যা জড়িত এখন দেশ, লোকৰ সমস্যাক লৈ কিয় মই মাথা মাৰি থাকোঁ? নিজৰ সমস্যা কিছুমান লৈ নাটক এখন লিখোঁ। এনেকৈ কৈ ভাবি পেলাই থুলমূলকৈ কিবা এখন লিখি দিলোঁ। ভাল পালে যদিও সেইবাৰ সেইখন নাটক মোটামুটি ফ্লপ বুলিয়ে ক'ব পাৰি। মানে য়াং চামে ভাল পায়, বেছিভাগ মানুহে মানে নাটকখন বেয়া পায়। এমেচাৰ গুণটো বেছি আছিল, এমেচাৰৰ পৰা যোৱা মানুহ মই নাটক লিখা বাদ দিলোঁ। তাৰপিছত ইখন থিয়েটাৰ সিখন থিয়েটাৰ মানে খুব জোৰ দি থাকে, নাটক এখন লিখিব লাগে। বাৰে জোৰ দি থাকোঁ, মই ইমান পঢ়ি আছে নাট্যকাৰ হ'বলৈ, ইমান বাধ্য কৰাই আছে। লিখি দিলোঁ প্ৰিয় শত্ৰু বুলি এখন। প্ৰিয় শত্ৰুখন লিখি মানে মোৰ কনফিডেঞ্চ আহি গ'ল, দৰ্শকে ভাল পালে। কোন দলৰ বাবে লিখিছিলে এইটো? এইখন মাধৱদেৱ। তাৰপিছত লিখি দিলোঁ মই অষ্টপথ।
সেইখন চাইছোঁ। অষ্টপথৰ পৰা মোৰ মানে এটা টাৰ্ণিং পইণ্ট হৈ গ'ল। তাৰ পৰা মানে প্ৰতিষ্ঠিত হৈ গ'লো আৰু নাট্যকাৰ হিচাপে। নাই সেইখন মানে আপোনাৰ আৰু প্ৰাঞ্জনা দত্তৰ আমি চাইছিলোঁ। হেঙুলত আছিলে সেইখন। হেঙুলত আছিলে। এতিয়ালৈকেতো কেইবাখনো লিখা হৈ গৈছে আপোনাৰ আৰু? বহুত। মই এখনেই লিখোঁ এবছৰত। হয়। এবাৰহে 3খন নে 2খন লিখিছিলোঁ, এনেই বছৰত এখনেই লিখোঁ। তে দুইজনেই যেতিয়া অভিনেতা অভিনেত্ৰী অকণমান আমাৰ শ্ৰোতাৰ কাৰণে সংলাপ এটা যদি কৈ দিয়ে একেলগে, নহয় জানো? অষ্টপথ নাটকখনৰ সেইটোৱে অকণমান মনত থাকে, সেইটোকে আমি অলপ। মন কি হ'ল? ইমান ৰাতি গা ধুইছা যে, গাটো বেয়া নেকি? পূজা কৰিম এতিয়া। পূজা আছে নহয়, শ্ৰাদ্ধ। তুমি গা ধুলা মেঘা? শ্ৰাদ্ধ? কাৰ শ্ৰাদ্ধ? মাৰ শ্ৰাদ্ধ বহা। গংগে যমুনা সে গোদাৱৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলহস্মিনী সন্নিধি পাবা। নমো নমঃ নমো নমঃ নমো নমঃ নমো নমঃ। ফুল এটা ইয়াত দি দিয়া। মন ফুল এটা ইয়াত দি দিয়া। বাস সৰ্বমংগল মংগল শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্য ত্ৰম্বকে গৌৰী নাৰায়ণ নমস্তে। উঠি নাযাবা, নাই উঠি নাযাবা। পূজা শেষ নোহোৱালৈকে উঠি যাব নাপায়, আৰু একো এটা মুখত দিব নাপায়। আৰু তোমাৰ মাৰ শ্ৰাদ্ধ, যি তোমাক জন্ম দিছে, যি তোমাক 9 মাহ গৰ্ভত ৰাখি জন্ম দিছে, সেই মাৰ কাৰণে তুমি 5 মিনিট সময় খৰচ কৰিব নোৱাৰিবা। তোমালোক স্বাৰ্থপৰ মেগা, স্বাৰ্থপৰ। নাই উঠি নাযাবা। নমো প্ৰেত ভস্য মহাযুষি বয়ে বস নমো সদা হৈ সহা প্ৰেত ভস্য নমো নমঃ নমো নমঃ নমো নমঃ। বৰ সুন্দৰ। মানে আমাৰ নাটকখনলৈ মনত পৰি গৈছে। আচলতে নাটকখন চাইছিলোঁতো, গতিকে সেই প্ৰাঞ্জনা দত্তৰ আপোনাৰ অভিনয়ৰ কথাটো মনত পৰি গৈছে। অকণমান ধেমেলীয়া কথালৈ আহোঁ। মৃদুলদাৰ খং আছেনে নাই? মোৰ খং অকৰা খং নেকি? বহুত খং আছিলে, আজিকালিতো বহুত কমিছে। আৰু সেইটো আপোনাৰ ক্ৰেডিট, তাৰমানে আপুনি কমাব পাৰিছে, নহয় জানো? খং মানে সৰু সৰু কথাতে খং উঠি যায়। নহয়, স্পষ্টবাদীৰ কাৰণে আচলতে হ'ব পাৰে। সেইটোকে সৰু সৰু কথাত নহয়, স্পষ্টবাদী কিছুমান মানে ভুল হ'লে তেওঁ সহ্য কৰিব নোৱাৰে আৰু পটকৈ গালি পাৰি দিয়ে। সেইটো এটা। আৰু বৰ আছে নাই খং? আছে। সেই খং চাগৈ ভয় লাগে, নহয় জানো? আছে, খং আছে। মোৰ আজিকালি নাই, মোৰ আজিকালি কমি গ'ল খংটো। আৰু ৰন্ধা বঢ়া চখ আছে নাই আপোনাৰ? মোৰ একেবাৰে ৰন্ধা বঢ়াত চখ নাই, কিন্তু বাধ্যত পৰি এতিয়া ৰান্ধো। আগতে পানী এগিলাচ লৈ নাখাইছিলোঁ। ঘূৰিয়ে ফুৰে ধৰক, মই সেইকাৰণে কৈছোঁ। নাই, ঘূৰিব কেয়াৰটেকাৰ এজন থাকেই ন, তেওঁৱে চব যোগাৰ। ঘৰত এতিয়া বহুত কৰিবলগীয়া হয়, মানে উপায় নাই। মই ৰাতিপুৱাই গুচি গ'লে আপোনাক সহায় কৰি দিয়ে, তাৰমানে সহায় কৰে আৰু। কৰে দেই, একদম বহুত বেছি বাচন চাচন হৈ গ'লে সেইখিনি ধুই দিয়ে আৰু। আৰু এনেই কেতিয়াবা অভিনয়ৰ জৰিয়তে মিছা কথা এটা ধৰক খুব চিৰিয়াছলি কয় যে, ঘৰত ক'ব পৰা আহিল, বাহিৰৰ পৰা আহি পেলাই অকণ ধেমেলীয়া কথা এটা, অকণমান চিৰিয়াছ মুডত আপুনি আছে, তেনেকুৱা কৰেনে কেতিয়াবা বক জোকাবৰ কাৰণে? ফূৰ্তি কৰিয়ে থাকোঁ। মানে ফূৰ্তি কৰি থাকে আৰু পুৰা ফূৰ্তি কৰি থাকোঁ। মোৰ ছোৱালীজনীৰ লগত বেছি ফূৰ্তি কৰোঁ। দাম্পত্য কলহটো সেইটো আছেই চাগৈ? আছে, অলপ থাকে, অলপতো থাকে, নহয় জানো? সেইটো এটা মানে অবিচ্ছেদ্য অংগ আছে। অবিচ্ছেদ্য অংগ নহয়, একদম নিকটতম, মানে যিবোৰ মানে ক্ল'জত যি মানুহ থাকিব, তাহাঁতৰ মাজত কাজিয়া থাকিবই, সংঘাত থাকিবই। সেইটোৱে কয় বোলে মৰমটো বেছি বাঢ়ে আৰু। সেইটো থাকেই। আৰু যদি সেইটো নাথাকে, তেতিয়া বস্তুটো মেকানিকেল, তাৰমানে অভিনয় কৰি আছে, তাৰমানে এইবোৰ সেই আমি অলপ আৰম্ভণিতে যিটো কৈছিলোঁ, অভিনয় কৰি আছে। নিশ্চয় নিশ্চয়। আৰু এতিয়া আপোনাৰ কলেজ দুজনী ছোৱালী, সিহঁতৰ এই দিশত মানে কেনেকুৱা আগ্ৰহটো আপোনাৰ অভিনয় বা নৃত্যৰ ক্ষেত্ৰতেই? ডাঙৰজনীয়ে অভিনয় কৰে, তাই নাচেও, তাই সত্ৰীয়া বিমিউজো ল'লে, গানো গায় তাই। তাৰপিছতে ভাৰতনাট্যমটো তাই কমপ্লিট কৰিব নোৱাৰিলে মেট্ৰিকৰ কাৰণে। সৰুজনী ইমান নাই, মানে সৰুজনীয়েও নাটক কৰিছিলে, তাই চিৰাজখন কৰিছিলে বান থিয়েটাৰৰ ফালৰ পৰা। হোষ্টেলত থাকে যে, তাৰপিছত তাই হোষ্টেলত থকাৰ কাৰণে আৰু ইমান কৰিব পৰা নাই। আৰু এনেইতো এতিয়া পণটোতো অভিনয় কৰি যোৱাই আজীৱন, নহয় জানো? আজীৱন অভিনয় কৰি যাব, মানে আমৰণ অভিনয় আৰু, নহয় জানো? অভিনয় বা ডাইৰেকশ্যন, অভিনয়টো লাহে লাহে এৰিম আৰু। পৰিচালনা কৰিছে, লাহে লাহে অভিনয়টো এৰি দিম আৰু। নাটক লিখা আৰু পৰিচালনা কৰা? লিখাৰো লাহে লাহে ইণ্টাৰেষ্ট কমি আহিছে, মানে ডাইৰেকশ্যনটোৱে ভাল লাগে এতিয়া মোৰ। নহয়, লিখক, সেইটো এটা সম্পদ, আপোনাৰ নাটক থাকি যাব, আপুনি এটা, সেইটো হয়, সেইটো হয়, নাট্য জগতলৈ এটা আপোনাৰ অৱদান থাকি যাব, নহয় জানো? আপুনি এতিয়া অভিনয় কৰিছে, ঠিক আছে, সেইটোও মানুহৰ মনত আছে, কিন্তু নাটক এখন হয়তো কেতিয়াবা আকৌ কোনোবা দলে আকৌ কৰিব পাৰে। এতিয়া অষ্টপথখন কৰিছে, ইতিহাসত কৰিছে, ছেকেণ্ড টাইম হ'ল। গতিকে সেই তেনেকুৱা কথা, মানে আকৌ এবাৰ হয়তো কোনোবাই বিচাৰিব পাৰে। আকৌ অকণমান চিৰিয়াছ কথাটোলৈ আহিছোঁ মই। আচলতে সেইটো আপুনিও এজন ভ্ৰাম্যমাণৰ কৰ্মী হিচাপে যিটো ধাৰাটোৰ সলনি যে হৈছে অকণমান, আগৰ পৰা চোৱা মানে এগৰাকী দৰ্শক হিচাপেই কৈছে কথাটো, আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? মানে আচলতে কিয় হৈছে এনে? আগতেতো মানে দৰ্শকৰ মাজলৈ অভিনেতা অভিনেত্ৰী নাহে, সন্মুখৰ এমটো সেইটো ঠিক আছে বাৰু, সেইখিনিলৈকে আমি মানি লৈছোঁ আৰু, কিন্তু আজিকালিতো এফালে সেই গেলাৰী সন্মুখতো এনেকৈও যায়,
মানে গতিকে সেইটো আপোনাৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা? নাই, এইটো আচলতে সংস্কৃতিটো পৰিৱৰ্তন হ'বই লাগিব। এইটো জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে, চেঞ্জ পৰিৱৰ্তন লাগিবই সংস্কৃতিত। এটা বস্তুতে থাকিলে ই কেতিয়াও মানে গ্ৰহণযোগ্য নহয়, পৰিৱৰ্তন থাকিবই লাগিব। আৰু জেনেৰেশ্যন ৱাইজ বেলেগ বেলেগ ধৰণৰ টেষ্টৰ ল'ৰা ছোৱালী জন্ম হৈ আছে, বেলেগ এখন পৃথিৱী দেখি আছে। কেতিয়াও সেই আগৰ বস্তুটোকে দেখুৱাই থাকিলে গ্ৰহণযোগ্য নহয়, সলনি কৰিব লাগিব। কিন্তু তাৰো এটা সীমা থাকিব লাগিব। প্ৰতিটো বস্তু এটা নিজা ধৰ্ম আছে। ভাওনা বুলি ক'লে আমি নামঘৰত জানো এটা এৰেনা তৈয়াৰ হয়, ইয়াতে হয়, দৰ্শকখিনি এনেকৈ বহে। এতিয়া ভাওনা বুলি কোৱাৰ লগে লগে যদি আমি বাণ থিয়েটাৰত ভাওনা কৰোঁ, সেইটো ভাল নালাগিব। ভাওনাৰ যিটো অস্তিত্ব, তাৰ যিটো ধৰ্ম, সেইটো নাইকিয়া হৈ যাব। ঠিক তেনেকৈ অসমীয়া চিনেমা বুলি ক'লে, অসমীয়া চিনেমা যেতিয়া আমি চাবলৈ যাওঁ, অসমীয়া বস্তু এটা তাত প্ৰতিফলিত হ'ব, দেখিম বুলি ভাবোঁ। তাত যদি আমি চাউথৰ কিবা কালচাৰ দেখোঁ বা হলিউডৰ কিবা দেখোঁ, তেতিয়া আমাৰ ভাল নালাগে। সেইবোৰৰ কাৰণে আছেইতো সিহঁতে এইবোৰ কৰিব, আমাৰ কালচাৰটো আমি দেখুৱাব লাগে। ঠিক তেনেকৈ এমেচাৰ নাটক বুলি ক'লে পৰীক্ষামূলক নাটক কিছুমান আমি কৰিব পাৰোঁ, কাৰণ তাত জনা শুনা মানুহে চাবলৈ যায়। দৰ্শকখিনি কেতিয়াও ৰিক্সাৱালা, ঠালাৱালা, চানাৱালা নাযায়, ভয় কৰে, হয় নাই? অকণ জনা শুনা মানুহেই যায়। আৰু এতিয়া থিয়েটাৰ বুলি ক'লে জানে এইখিনি মানুহ যায়, দৰ্শক এনেকৈ বহে, মিউজিক বক্স থাকে, দুটা মঞ্চ থাকে, এটা ধাৰণা আছে, এটা প্ৰি অকুপাইড মাইণ্ড লৈ পেলাই নাটকখন চাবলৈ যায়। তাত যদি আমি বেছি এমেচাৰ ষ্টাইল কৰিবলৈ যাওঁ, দৰ্শকে নল'ব। বেছি চিনেমেটিক কৰিবলৈ গ'লেও দৰ্শকে নল'ব। ল'ব পাৰে, মানুহে চাব পাৰে এবাৰ দুবাৰ, এটা পৰ্যায়লৈকে ঠিক আছে, কাৰণ চিনেমাৰ বেলেগ আছে, আছে আৰু সেইটো ল'ব পাৰে, একো নাই। কিন্তু লাহে 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 অৰিজিন বস্তুটো হেৰাই যাব, যে আমি যিটো লৈ মানে গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ, সেই বস্তুটো হেৰাই যাব। এতিয়া সন্মুখত ৰেমটো মানে এতিয়া কি হৈছে, এটাচ হৈ গ'ল, মানে আহি এইটো পৰ্যায়ত পালে সন্মুখৰ ৰেমটো এতিয়া মানুহে গণ্যই নকৰে, এইটো থাকিবই, এনেকুৱা কয়। মোৰ মতে সেইটোও থাকিব নালাগে। সেইখিনি জেগাতে লয় হৈ যাতে মোৰ মতেতো সেইটোও থাকিব নালাগে। এটা মঞ্চতে হৈ যাব, বা 3টা কৰক 4টা কৰক, মঞ্চতে থাকক। আৰু আৰ্টিষ্টৰ লগত দৰ্শকৰ অলপ ডিষ্টেঞ্চ মেইনটেইন হ'ব লাগে। এটা ৰিক্সৰ কথা আছে, এনেও ডিষ্টেঞ্চ এটা মেইনটেইন হ'ব লাগে, অলপ দূৰৰ পৰা চাবলৈ পাব লাগে, তেতিয়া ভাল হয়। এতিয়া এনেকুৱা হৈ গৈছে, এতিয়া দৰ্শকৰ মাজতে গুচি আহে, কিবা হয়, ঠিকে আছে, তাৰ পিছত ক'লৈ যাব? লাহে লাহে বস্তুটো বাঢ়ি আহি যাব, এইখিনি পুৰণা হ'ব, মানুহে বেছি বিচাৰিব। আৰু যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে বিয়া কৰি, আমাৰ ল'ৰা ছোৱালীৰ যেতিয়া ল'ৰা ছোৱালী জন্ম হ'ব, সিহঁতে ক'ব, এইবিলাক কি নাটক, আগৰ আমি নাটক চাইছিলোঁ, গেলেৰিলৈ আহে এনেকৈ 7টা গান 8টা গান, আজিকালি তেনেকুৱা নায়েই দেখোন, হয়নে? আৰু বিচাৰিব সিহঁতে, 20টা গান বিচাৰিব, পুৰণা ষ্টাইলৰ হৈ গ'ল, 7টাহে দিছে গান মাত্ৰ, হয় নাই? নহয়, এইটো মানে কি, আমাৰ এটা নাম আছে, মই যিখন বিদ্যালয়ত কাম কৰোঁ, তাৰ সেই কলকাতাৰ এজন টিচাৰে কৈছিল যে আমাৰ ইয়াৰ মোবাইল পাৰ্টিটো মোৰ চাবলৈ মন আছে, তেজপুৰ কেতিয়া আহিব? গতিকে নাম এটা আছে যে অসমৰ মোবাইল থিয়েটাৰ, কাৰণ আগতে কহিনুৰ সেইটো কৰিছিলে, গতিকে সেইটো আমি নিজে বজাই ৰাখিলে বেছি ভাল আচলতে। আৰু এটা কথা, এবাৰ এগৰাকী আপোনাৰ প্ৰখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী কৌশিকী চক্ৰৱৰ্তী, যে আমি শ্ৰোতাই কি বিচাৰিছতকৈ আমিতো দিব লাগে, তেওঁলোকে নিজেই ল'ব, আমি যদি ভাল গাওঁ। নহয়, দৰ্শকে কি বিচাৰে সেইটো ডাঙৰ কথা নহয়, দৰ্শকে কি বিচৰা উচিত সেইটো নাট্যকাৰে সেইটো দিব লাগিব। দৰ্শকে কি বিচাৰে সেইটো কথা, দৰ্শকে কি বিচাৰে নহয়, দৰ্শকে কি বিচৰা উচিত, তেওঁলোকে বহুত বিচাৰিব পাৰে। কিন্তু কি বিচৰা উচিত সেইটো মই ক'ব লাগিব, কাৰণ মইহে নাটকৰ ওপৰত পঢ়িছোঁ, মইহে ৰিহাৰ্চেল কৰিছোঁ 1.5 মাহ, নহয় জানো? বেলেগ প্ৰফেশ্যনৰ মানুহ এজনে টিকেটটো কাটি নাটকখন চাবলৈ গৈছে, তেওঁ দায়বদ্ধ নহয়, মই দায়বদ্ধ। মোক চাব গৈছে, পইচা দিছে 100 টকা 200 টকা, বা প্ৰডিউচাৰে মোক পইচা দিছে, মই দৰ্শকক এটা সুস্থ চিন্তা এটা দিব লাগিব, যে নহয় আপুনি এইটো চাওক, এইটো নাচাব। এই ডক্টৰ এজনৰ তাত গৈ পেলাই মই যদি কওঁ মোৰ পেটটো এনেকুৱা এনেকুৱা কৰিছে, আপুনি এটা হেৰি দিয়কচোন, মই ক'ম নেকি? ডক্টৰে ক'ব আপোনাৰ এইটো নহয়, এইটো খাওক, কাৰণ ডক্টৰে পঢ়িছে, ডক্টৰজনে মেডিকেল পঢ়িছে, মইতো পঢ়া নাই, মই পইচা দিছোঁ, পেইড কৰিছোঁ, মোক ভাল কৰি দিব লাগে। নাই, সেইটোৱে আচলতে নাট্যকাৰে বা পৰিচালকে মানে সিদ্ধান্ত ল'ব লাগিব যে আমি এইখিনিহে কৰিম, সীমিত সুবিধাৰ মানে ভিতৰত এইখিনি কৰিব লাগিব। বেলেগৰ অভিনয় কাৰ ভাল লাগে আপোনাৰ? অসমৰ ক্ষেত্ৰতে কৈছোঁ মই, মোৰ নিজেতো অভিনয় কৰি ভাল, আপুনি বেলেগৰ যদি আপুনি কওঁ বোলে কাৰ ভাল লাগে আপোনাৰ? থিয়েটাৰ নে চিনেমা? চিনেমা হ'ব পাৰে, কথা নাই। মই নতুন ল'ৰা ছোৱালীবিলাকৰ অভিনয় মোৰ ভাল লাগে, মানে ভাল দিশ তেতিয়াহ'লে আপুনি যদি আপোনাৰ মই মানে মেক্সিমাম চাইছোঁ নতুন ল'ৰা ছোৱালীখিনিয়ে আগৰ মানে কি অকণমান একঘেয়ামী ধৰণৰ আছিলে, বেছিভাগে একঘেয়ামী ধৰণৰ আছিলে, আৰু এটা লিমিটেশ্যন আছিলে। আজিকালিৰ চিনেমা হওক
বা নতুন যিবোৰে নাটক লিখিবলৈ আৰম্ভ কৰিছে আমাৰ পিছত নতুন নতুন কণ্টেণ্ট লৈ নাটক লিখিবলৈ আৰম্ভ কৰিছে, নতুন নতুন ল'ৰা ছোৱালীবিলাকে অকণমান আজিকালি ধৰণৰ অভিনয় মানে ৰিয়েলিষ্টিক এক্টিংটো মানে লৈছে। এই নতুন ল'ৰা ছোৱালীবিলাক পুৰণাতকৈ মোৰ নতুন ল'ৰা ছোৱালীৰ অভিনয় বেছি ভাল লাগে। তাৰমানে সাংস্কৃতিক জগতখনৰ কাৰণে ভাল খবৰ আছে। ভাল খবৰ হয়। আৰু বৌৰ এনেই কাৰ অভিনয় ভাল লাগে মানে নিজক বাদ দি? মৃদুলদাটো থাকিবই চাগৈ? নাথাকিব পাৰে, মোক ভাল নালাগিব পাৰে, অভিনয়টো বেলেগ। কাৰ ভাল লাগে, আছে নেকি কোনো পচন্দ? মোৰ ৰীণা বৰা বাইদেউৰ ভাল লাগে। বাইদেউ এতিয়া আগতে বাইদেউটো থিয়েটাৰতে আছিলে, বাইদেউক হেঙুলত লগ পাইছিলোঁ। বাইদেউৰ অভিনয় মোৰ খুব ভাল লাগিছিলে। ঠিকে স্পষ্ট পাতে। মোক সোণু নিগমৰ ঘৈণীয়েকক সুধিছিলে কপিল শৰ্মাই যে প্ৰিয় ছিংগাৰ কোন, মানে তেতিয়া কৈছে যে এওঁৰতো ভালেই লাগে কিন্তু মই চানৰ ভইচটো বেছি ভাল পাওঁ। গতিকে এইটো হ'ব পাৰে পচন্দটো। এতিয়া আপুনি আৰু নাটক লিখিলেতো আপুনি বৌয়ে চাগে প্ৰথম শ্ৰোতা হয় আপোনাৰ? হয়, কেতিয়াবা নহয় ন, ছোৱালীজনীকহে শুনাওঁ মই। কেতিয়াবা কয় নে সিহঁতে যে এইটো এনেকুৱা হ'লে? কৈ দিয়ে মানে সিহঁত আজি জেনেৰেশ্যনৰতো, সিহঁতক শুনালে মই মানে ফিডবেকটো বেছি মানে দেউতা এইটো ভাল হয়, এইটো নকৰিবা নেকি, বা এইটো বঢ়িয়া হৈছে দেউতা, এইটো নিলিখা কিয়, এইটো লিখা, মই যদি থৈ দিওঁ সেইখন নিলিখিলা নেকি, কৈছিলা যে। মানে এবাৰতো সৰুজনীক ছোৱালী তাই হোষ্টেলত থ'বলৈ গৈ থাকোঁতে তেজপুৰৰ পৰাই গৈ আছিলে নুমলীগড়লৈ, তেতিয়া তাই শুনাওঁতে নাই এইটো তুমি বৰদৈচিলা বছৰ ন, বৰদৈচিলাৰ কাৰণে লিখিছিলে স্ক্ৰিপ্টটো। তাৰপৰা আহি পেলাই মোক কৈছে নাই স্ক্ৰিপ্টটো এইটো স্ক্ৰিপ্ট নহ'ব, মই বেলেগ এটা লিখিব লাগিব, আমাৰ দেখোন ভৱিষ্যতে ভাল নাপালে, তেনেকৈ সেইটো চেঞ্জ কৰা হ'ল না। এতিয়া কিহত ব্যস্ত আছে মৃদুলদা? এতিয়া এই যে 27-28 ফেব্ৰুৱাৰীত হিলবিলিত নাটক দুখন হ'ব, দুখন মোৰে নাটক। এখন বহুত বছৰৰ পুৰণা নাটক আছিল চুৰ, মাটি আখৰাৰ চুৰ, আৰু এখন হ'ব চেম বাখৰ বৰা, সেইখন সৰগমৰ বেনাৰত হ'ব। কিন্তু দুইখন মোৰে নাটক আৰু ময়ে ডাইৰেকশ্যন কৰিছোঁ, এওঁ অভিনয় কৰিছে, মই অভিনয় নাই কৰা। সেই তাত ব্যস্ত হৈ আছোঁ সন্ধিয়া। আৰু কাইলৈৰ পৰা এই চিনেমাখন হ'ব যে ভাকুতকুত, সেইখনত তাত ব্যস্ত। আৰু মক্সৰ বৰ্তমান শ্বুটিং হোৱা নাই বাৰু, অকণ বন্ধ হৈ আছে। নহয়, শ্বুটিং অলপ হ'ল, বন্ধ হৈ আছে বৰ্তমান। আৰু অহা বছৰ থিয়েটাৰত, কোন থিয়েটাৰত যাব? কহিনুৰত নাটক আছে প্ৰভু। ভাইমনৰ জৰিয়তে আপুনি বিভিন্ন ঠাই ঘূৰি ফুৰে, মানে তেনেকুৱা স্মৰণীয় ঘটনা মনত পৰিছে নেকি? বা ৰখালো হ'ব পাৰে বা তেনেকুৱা ধৰণৰ? ৰখাল নহয়, ট্ৰেজেডিহে, মানে কি ৰখালো আছে বাৰু, ৰখালো আছে। প্ৰস্তুতি পৰাশৰাৰ মই আছিলোঁ ভগ্নাৱশেষ বুলি এখন নাটক, মোৰে নাটক। তাত তাৰমানে মই 3টা চৰিত্ৰত অভিনয় কৰিছিলোঁ, এটা 52 3 ফুট, এটা 9 ফুট ওখ, আৰু এটা জেনেৰেল মই যিটো আছোঁ মনত পৰিছে সেইটোৱে। এই তাত মানে শেষৰ দৃশ্যত মানে মই তাইক জুই লগাই দিওঁ, মানে ঘৰটোত জুই লগাই দিওঁ, তাই যাতে জ্বলি যাওক আৰু মানে সন্দেহৰ ওপৰত, স্বামী স্ত্ৰীৰ সন্দেহৰ ওপৰত আছিল নাটকখন। এদিন মানে জুই লগাওঁতে মানে মোৰ গাতো জুই লাগে, মই পিছত গাহৰি দি এনেকৈ নুমুৱাই দিওঁ, এদিন সঁচাকৈ লাগি গ'ল জুইটো মোৰ গাত, মোৰ ভৰিত। সেইটো মই কেতিয়াও নাপাহৰোঁ। মানে ভিতৰত এখন টিং আছিলে, পেণ্টৰ ভিতৰত টিং এখন দি ডাঠ কাপোৰ এখন দি পেলাই মানে চিলাই থৈছিলোঁ। টিংখন গৰম হৈ গ'ল, কিন্তু মই প্ৰস্তুতিকো কোৱা নাই, কাকো কোৱা নাই মোৰ যে ভিতৰত জ্বলি আছে। মই নুমুৱালোঁ পেণ্টটোত, কিন্তু গোটেই ছালত মোৰ জুই লাগি আছে, কিন্তু মই নাটকখন কৰি আছোঁ ধুনীয়াকৈ। একদম লাষ্ট চিনত কৈছোঁ যে মোৰ এনেকুৱা। তেতিয়া চবেই আচৰিত হৈ পেণ্টটো খুলি দিওঁতে দেখিছে একদম গোটেই বগা মাংস ওলাই গৈছে, মই খোজকাঢ়িব মানে জঁপিয়াই। সেই তেনেকেই মই আৰু 3 মাহমান আছিল নেকি, মই সদায় পেইন কিলাৰ মাৰোঁ আৰু ষ্টেজত নাটক কৰোঁ, পেইন কিলাৰ মাৰোঁ, ষ্টেজত নাটক কৰোঁ। কষ্টকৰ মানে এটা জীৱন। যদি অভিনেতা নহ'লহেঁতেন? মই মাৰ্চেল আৰ্টছ কৰিছিলোঁ ক্লাছ 8ৰ পৰা, মই সেইটোৱে এইম আছিলে, মাৰ্চেল আৰ্টছ কৰিম তেনেকৈ ভাবিছিলোঁ। যেতিয়া এটা সময় আহে নহয় মানুহৰ যে কি কৰি খাম, তেতিয়া কেইবাৰাতিও টোপনি ক্ষতি কৰি চিন্তা কৰোঁ, অভিনয় কৰিম নে এইটো কৰিম, অভিনয় কৰিম নে এইটো, কোনটো কৰিলে মোৰ বেছি প্ৰফিট হ'ব। তাৰপিছত মই চিন্তা কৰি মই অভিনয়টোত লাগিলোঁ, সেই তেতিয়াই ইয়াং থাকোঁতেই। তাৰপিছত মই মাৰ্চেল আৰ্টছটো মই এনেই জাষ্ট এক্সাৰচাইজৰ নিচিনা ফিজিকেল ফিটনেছৰ কাৰণে ৰাখি থৈছোঁ, আৰু বাকী মই অভিনয়টোত ধৰিলোঁ, নহ'লে মই মাৰ্চেল আৰ্টছ কৰিলোঁ। আচলতে বহুত কথাই মানে আপোনালোকৰ লগত পাতিবলৈ আছিলে, আৰু মানে সময়টো কম আমাৰ। হয়, তথাপিও দুইজনকে সুধিছোঁ যে জীৱনটো ঠিকে থাকে পাৰ হৈ গ'ল বুলি ভাবিছেনে? মানে কিবা কৰাৰ হেঁপাহ থাকি গ'ল নেকি? আছে, মোৰতো ধেৰ আকৌ আৰম্ভ কৰিব লাগিছিল। কেনেকুৱা বৰ বা শুনো প্ৰথমতে? মোৰ মানে নিজা প্ৰডাকশ্যনত মই কিছুমান কাম কৰিম বুলি ভাবি আছোঁ, চাওঁ কিমান সফল হ'ব। এতিয়াও আছে সময় আপুনি কওঁ বুলি ক'লে, তথাপিও। আৰু মৃদুলদাৰ? মোৰ তাৰমানে লিখা মেলাত বহুত মানে দেৰিকৈ চখটো হ'ল, মই বহুত কাকি লিখিম বুলি যেতিয়া সময় একদম নাটনি, আৰু এতিয়া যেতিয়া থিয়েটাৰত নাই যোৱা বিভিন্নজনে বিভিন্ন কিবা কিবি লিখিবলৈ দিয়ে, সেইবোৰ লিখোঁতে মোৰ সময় গুচি যায়। মই এখন গল্প কিতাপ উলিয়াম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, সেইখিনি হৈ নুঠিব যেন পাইছিলোঁ। তাৰপিছত চিনেমাৰ স্ক্ৰিপ্ট
দুখনমান লিখি থৈছিলোঁ সেইবিলাক কৰিব পৰা নাই কৰিব নোৱাৰিমেই নেকি নে কিবা নাজানো আৰু আপুনি লিখক কিয় আমাৰ শুভকামনা থাকিলে আপুনি যিটো ধাৰাত লিখে সেইটোত লিখাটো খুব কমেই আছে নাই বুলিলেও হয় কাৰণ এটাতো সম্পূৰ্ণ চাউথৰ ধৰণত নাটক চলি আছে এইটো কিছুমান গতিকে সেই আপোনাৰ নাটকখিনি দৰ্শক আছেই তাৰমানে গতিকে আপুনি এইটো এৰিব নালাগে আমাৰ শুভকামনা থাকিলে শেষত এটা প্ৰশ্ন যে আপোনাক অনুভৱ কৰিছোঁ যে আপুনি মৃদুল চুতীয়া হৈও কেনেকৈ নিৰহংকাৰী হৈ আছে ইমান সহজ সৰল কেনেকৈ হৈ আছে কাৰণ আপোনাক মই ফোনত যোগাযোগ কৰোঁতেও পাইছোঁ যে আপুনি ধুনীয়াকৈ ফোন ৰিচিভ কৰিছে মোৰ কথাখিনি মই ৰেডিঅ'ৰ এই প্ৰগ্ৰেমটোৰ কাৰণেই বৌয়ে ক'ব পাৰিব নেকি ভালকৈ কথাটো মানে যিটো আপোনাৰ এটা অহংকাৰ থাকিব লাগিছিলে আচলতে মৃদুল চুতীয়া হিচাপে সেইটো নাই কিন্তু নাই একেবাৰে নাই কেতিয়াবা মই উল্টাই কওঁহে যে এইটো এনেকৈ কালি মই বহুতবাৰ দিগদাৰী কৰি আছোঁ মানে ৰেডিঅ'ৰ অনুষ্ঠানটোৰ কাৰণে ব্যস্ত ইফালে ফোন ধৰিছে মই বাহিৰলৈ ওলাই আহিছোঁ সেইটোৱে কৈছোঁ মোৰ ফোনটো আপুনি ইগন'ৰ কৰিব পাৰিলেহেঁতেন মই গম পায় তেনেকুৱা এটা মানুহৰ যে আপুনি আচলতে আৰু তেতিয়ালৈকে মই নাম্বাৰটো ছেভো কৰা নাছিলোঁ মই আজি ৰাতিপুৱাহে ছেভ কৰিছোঁ মানে সঁচাই এনেদৰে থাকক মানে সহজ সৰলে মানুহৰ মানে সাধাৰণ মানুহৰ মাজতে থাকক নহয় জানো সেইটোৱে আমাৰ শুভকামনা মই মানে কি সেই অন্য কথা নাই মই প্ৰথম বুলি ভাবোঁ যে প্ৰতিটো কাম ৰেডিঅ'ত মই আগতে কেইবাবাৰো ইণ্টাৰভিউ দিছোঁ কিন্তু আজি যে আহিম এইটো যেন মই ফাৰ্ষ্ট টাইম দিছোঁ এই নাটকখন যে মই কৰিম নাটকখন প্ৰথম যেন নাটক কৰিম প্ৰথম যেন চিনেমা মই জীৱনত চিনেমা কৰিয়ে পোৱা নাই সেই বস্তুটো মানে মই সোমোৱাই লৈছোঁ ভিতৰত সেইটো শিকাৰ আগ্ৰহটো মানে সেইটোৱে ডাঙৰ কথা মই মানে সেইটো হেৰি আপুনি জানো বুলি এতিয়াও ভবা নাই তাৰমানে নিজকে নাজানোৱে বাৰু সেইটোৱে ডাঙৰ কথা বহুত জানিব আছে তাৰমানে কি হ'ল মানুহ কম কাৰণে আমাক বহুত সাংঘাতিক বুলি ভাবে মানুহ কম কাৰণে চাগে কিন্তু আমি বহুত নাজানো প্ৰতিভাটো আছেই বাৰু সেইটো হয় বহুত বস্তুৱে নাজানো আমি সেইটো আপুনি তেনেকৈ ভবাটোৱে আপোনাৰ সৰলতা আচলতে যি নহওক মানে আপোনালোকৰ লগত আৰু বহুত কথা আছিলে মোৰ মানে তথাপি সময় আমাৰ নুকুলাই আমি আধা ঘণ্টাৰ ভিতৰতে অনুষ্ঠানটো কৰিব লাগে ভাল লাগিলে আৰু আপোনালোকে এনেদৰেই থাকক ভৱিষ্যত জীৱনৰ দাম্পত্য জীৱন আপোনালোকৰ আৰু অধিক সুখৰ হওক থেংক ইউ ধন্যবাদ আৰু ব্যস্ততাৰ মাজতে দুয়োগৰাকী আহি সময়খিনি দিয়াৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ আমিও ধন্যবাদ জনাইছোঁ আমাৰ নিচিনা নিকিন নাট্যকৰ্মীক এনেকৈ এখন বিশাল মঞ্চ দিয়াৰ বাবে আমিও ধন্যবাদ জনাইছোঁ ইমানপুৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত অসমৰ বিশিষ্ট অভিনেতা নাট্যকাৰ পৰিচালক মৃদুল চুতীয়া আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী নৃত্যশিল্পী খেলুৱৈ ৰীমা বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ